নহয় ৰিয়েলত পুলিচৰ ৰূপত দেখিবলৈ পোৱা গ'ল বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকলক। নিজকে পুলিচৰ অনুভৱ হ'ল ৰিচা তৰামাই এছআই ছাৰ আৰু লুটুকনকে ধৰি। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটি। বন্ধু বান্ধৱীসকল, আপোনালোকে চাবলৈ লৈছে নতুন এটা ভিডিঅ'। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি বলক পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়ো। নকল পুলিচৰ ড্ৰেছ পিন্ধি অভিনয় কৰি এইবাৰ সঁচাকৈ আচল পুলিচ হোৱাৰ সুযোগ পালে বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকলে। ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় চাই আপোনালোকৰ ভাল লাগে। গণৰাজ্য দিৱসৰ দিনা আচল পুলিচৰ লগত দেখা গ'ল বেহাৰবাৰী আউটপোষ্টৰ অভিনেতাসকলক। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো। 1935 চনৰ ভাৰত চৰকাৰ আইন, সেই চৰকাৰ আইনখনে 1950 চনৰ আজিৰ দিনটো এই সংবিধানখন জীৱিত কৰিছে। এই সংবিধানখনৰ মতে আমাৰ দেশৰ আইন কানুন আদালত ন্যায় চব ব্যৱস্থাবিলাক গৃহীত কৰা হৈছিল বা এনেকে চলিব বুলি আজিৰ দিনটোতে 1950 চনৰ আজিৰ দিনটোতে এই সংবিধানখন গৃহীত কৰিছে।